গুটখা খাই প্ৰাণ গৈছিল আৰক্ষী বিষয়া সুৰজিতৰ। কমলপুৰৰ দ্বিগুণপাৰাৰ স্বগৃহত সুৰজিতৰ নশ্বৰ দেহ। শোকত ভাগি পৰিল সুৰজিতৰ পৰিয়াল। ঘৰখনত শোকে খুন্দা মাৰি ধৰিলে। অকালতে আত্মীয়ক হেৰুৱাৰ বেদনা ভুক্তভোগীয়েহে বুজে। কাছাৰৰ বিহাৰা আউটপোষ্টত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত হৈ আছিল সুৰজিত ডেকা। সতীৰ্থই ফোন কৰি থকাৰ পাছতো উত্তৰ নাপাই তেওঁক বিচাৰি শুৱনি কোঠালৈ গৈছিল। তাতে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল সুৰজিতক। চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত ঘোষণা কৰিছিল সুৰজিতক। প্ৰাৰম্ভিক অৱস্থাত গুটখা খাই উশাহ বন্ধ হৈ সুৰজিতৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। সুৰজিতৰ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ পাছত ই শোকাকুল পৰিৱেশ। সুৰজিতৰ এই বিদায় কাম্য নাছিল গাঁওবাসীৰ। আমিও সঁচাকৈ অঞ্চলবাসী তেওঁৰ মৃত্যুত শোকাভিভূত হৈছোঁ। তেওঁ এজন অতি নিষ্ঠাৱান, অতি কষ্ট সহিষ্ণুতাৰে শিক্ষা দীক্ষা লাভ কৰি এটি দুখীয়া পৰিয়ালৰ পৰা এজন উপ পৰিদৰ্শকৰ পদত অধিষ্ঠিত হৈ যি সুনাম অৰ্জন কৰিছিল, সেই সুনামৰ কাৰণে আমি আজি অঞ্চলবাসীয়ে সঁচাকৈয়ে আমাৰ একমাত্ৰ গাঁৱৰ সুৰজিত ডেকাই যে আমাৰ গৌৰৱ কঢ়িয়াই আনিছিল, সেই তাৰ কাৰণে আমি অতিকে মৰ্মাহত হৈছোঁ। ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল গুটখাই প্ৰাণ লোৱা আৰক্ষী বিষয়া সুৰজিত ডেকাৰ। ব্যুৰো ৰিপৰ্ট NB নিউজ। গুটখা খাই প্ৰাণ গৈছিল আৰক্ষী বিষয়া সুৰজিতৰ। কমলপুৰৰ দ্বিগুণপাৰাৰ স্বগৃহত সুৰজিতৰ নশ্বৰ দেহ। শোকত ভাগি পৰিল সুৰজিতৰ পৰিয়াল। ঘৰখনত শোকে খুন্দা মাৰি ধৰিলে। অকালতে আত্মীয়ক হেৰুৱাৰ বেদনা ভুক্তভোগীয়েহে বুজে। কাছাৰৰ বিহাৰা আউটপোষ্টত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত হৈ আছিল সুৰজিত ডেকা। সতীৰ্থই ফোন কৰি থকাৰ পাছতো উত্তৰ নাপাই তেওঁক বিচাৰি শুৱনি কোঠালৈ গৈছিল। তাতে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল সুৰজিতক। চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত ঘোষণা কৰিছিল সুৰজিতক। প্ৰাৰম্ভিক অৱস্থাত গুটখা খাই উশাহ বন্ধ হৈ সুৰজিতৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। সুৰজিতৰ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ পাছত ই শোকাকুল পৰিৱেশ। সুৰজিতৰ এই বিদায় কাম্য নাছিল গাঁওবাসীৰ। আমিও সঁচাকৈ অঞ্চলবাসী তেওঁৰ মৃত্যুত শোকাভিভূত হৈছোঁ। তেওঁ এজন অতি নিষ্ঠাৱান, অতি কষ্ট সহিষ্ণুতাৰে শিক্ষা দীক্ষা লাভ কৰি এটি দুখীয়া পৰিয়ালৰ পৰা এজন উপ পৰিদৰ্শকৰ পদত অধিষ্ঠিত হৈ যি সুনাম অৰ্জন কৰিছিল, সেই সুনামৰ কাৰণে আমি আজি অঞ্চলবাসীয়ে সঁচাকৈয়ে আমাৰ একমাত্ৰ গাঁৱৰ সুৰজিত ডেকাই যে আমাৰ গৌৰৱ কঢ়িয়াই আনিছিল, সেই তাৰ কাৰণে আমি অতিকে মৰ্মাহত হৈছোঁ। ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল গুটখাই প্ৰাণ লোৱা আৰক্ষী বিষয়া সুৰজিত ডেকাৰ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।